হেল্ল' এভৰিৱান, কথা এটা পটককৈ কৈ যাওঁ বুলি ভাবিলোঁ, হয়নে নহয় আপোনালোকে জনাব দেই। মানে কি মানুহ যে মৰাৰ পাছত যেতিয়া যে ভিডিঅ' পালে কৰিলে মানুহে লগালগ ফ'ল' কৰে, কিবা কৰে, ছাবস্ক্ৰাইব কৰে, লাইক কৰে, কমেণ্ট কৰে আগৰ ভিডিঅ'বিলাকতো। কিন্তু জীয়াই থকা সময়খিনিত যে মানুহক আওকাণ কৰি যায়, মৃত্যু হোৱাৰ পাছত সেই মানুহক সেইটোত কি কাৰণে দিয়ে, কোনে ভাল পাব তেতিয়া? তেওঁতো নাথাকেই সেইখিনি উপভোগ কৰিবলৈ। সেইকাৰণে মানে কি জীয়াই থকা অৱস্থাতে মানুহক গুৰুত্ব দিয়কচোন। আপুনি আগবাঢ়ি গৈছে, আপোনাৰ লগতে আন 10জনকো আগবঢ়াই নিয়কচোন। কাৰনো কি ক্ষতি হ'ব? কাৰোতো একো ক্ষতি নহয়। আপোনাৰ এটা ছাবস্ক্ৰাইবাৰ, এটা লাইকে যেন আপোনাৰ কিবা শেষ হৈ যাব বা কিবা যেন আপোনাৰ গুচি যাব, একোতো নহয়। মানুহক কৰকচোন, কিনো ডাঙৰ কথা। কিন্তু মানে কি মানুহ মৃত্যু হোৱাৰ পাছত বা নাইকিয়া হৈ যোৱাৰ পাছত সেইখিনি কৰি বা সেইখিনি কৰি লাভ নাই। মই ভাবোঁ মোৰ সন্মুখত মই যিমানক পাৰোঁ ছাবস্ক্ৰাইব কৰোঁ, লাইক কৰোঁ, কিন্তু হয়তো সকলোকে কমেণ্ট কৰিব নোৱাৰোঁ, কিন্তু মই প্ৰায় কৰোঁ। আৰু সম্ভৱো নহয় চবকে মই ইমান কৰি থাকিবলৈ, কিন্তু যিমানখিনি মই পাৰোঁ ডাঙৰ ইউটিউবাৰবিলাকক নহয় কিন্তু দেই, সাধাৰণ যিটো ধৰক এই বোলে 100টা 200টা এনেকুৱা ছাবস্ক্ৰাইব আছে, কিবা আছে, এনেকুৱাবিলাকক মই সকলোকে ছাপোৰ্ট কৰোঁ দেই। কিন্তু কি সেইখিনি আমাৰ মানুহবিলাকৰ মাজত এইখিনি বুজাবুজিটো নাই কাৰণে আচলতে আমাৰ আগবাঢ়ি যাব নোৱাৰে আমাৰ মানুহবিলাক।